Hello friends, welcome to Learning Web. আজি আমি টপ 15 জিকে এমসিকিউ লৈ আইছো আৰু এই ক্লাসটো বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 যে এক্সাম আহি আছে তাৰে বাবে প্ৰয়োজনীয় হয় আৰু আজি এইটো প্ৰথম ক্লাস আশা কৰিছো আপোনালোকৰ ক্লাসটো ভাল লাগিব আৰু প্ৰয়োজনীয় যিবোৰ মানে এমসিকিউ আছে কুৱেশ্যন আছে সেইবোৰ মই কালেক্ট কৰি দিছো ক্লাসটোত তো আহক ক্লাসটো আৰম্ভ কৰো প্ৰথম কুৱেশ্যনটো আছে হুইচ ষ্টেট known as Peace Garden of North East ইয়াতে কি সুধিছে যে নৰ্থ ইষ্টৰ মানে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট বুলি কোৱা হয় অপচন এত আছে আসাম অপচন বিত আছে মেঘালয়া অপচন সিত আছে মিজোৰাম আৰু অপচন ডিত আছে ত্ৰিপুৰা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি মিজোৰাম মিজোৰামক পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কোৱা হয় অপচন সি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2 ত আছে Where is the headquarter of GI tag registration? ইয়াত কি সুধিছে GI tagৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সুধিছে মানে জিওগ্ৰাফিক্যাল ইন্ডিকেশন ৰেজিষ্ট্ৰেচন হয় যে তাৰে হেডকোৱাৰ্টাৰ ক'ত আছে সেই কথাটো সুধিছে আমাক অপচন এত আছে মুম্বাই অপচন বি কলকাতা অপচন সি বেংগালোৰ আৰু অপচন ডি চেন্নাই তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব চেন্নাই অপচন ডি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 3 ত আছে Which northeastern state has the longest international border? ইয়াতে আমাক সুধিছে যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে বুলি সুধিছে অপচন এত আছে মেঘালয়া অপচন বি অৰুণাচল প্ৰদেশ অপচন সি আসাম আৰু অপচন ডি নাগালেণ্ড তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশ যে অৰুণাচল প্ৰদেশে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে অপচন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 4 ত আছে In which year was the Guwahati tea auction center established? ইয়াত কি সুধিছে যে কেতিয়া গুৱাহাটী টি অকশ্যন চেণ্টাৰ স্থাপন কৰা হৈছিল সেই কথাটো সুধিছে অপচন এ 1962 অপচন বি 1968 অপচন সি 1970 আৰু অপচন ডি 1972 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1970 যে 1970 চনত গুৱাহাটী টি অকশ্যন চেণ্টাৰ স্থাপন কৰা হৈছিল অপচন সি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5 ত আছে Which is the biggest refinery in Assam or Assam Accord refinery? ইয়াত কি সুধিছে কোনখন তেল শোধনাগাৰ অসমৰ আটাইতকৈ ডাঙৰ বুলি সুধিছে নাই বা কোনখন তেল শোধনাগাৰক কি বোলা হয় অসম চুক্তিত গঠন হোৱা বুলি কৈছে ইয়াত যে আসাম একৰ্ড ৰিফাইনাৰী সেই হিচাপে অপচন এত আছে বঙাইগাঁও ৰিফাইনাৰী অপচন বি নুনমাটি ৰিফাইনাৰী অপচন সি ডিগবৈ ৰিফাইনাৰী আৰু অপচন ডি নুমলীগড় ৰিফাইনাৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি নুমলীগড় ৰিফাইনাৰী হৈছে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ বা ইয়াক কি কোৱা হয় অসম চুক্তিত গঠন হোৱা বুলি কোৱা হয় সেইটো কথা মনত ৰাখিব আসাম একৰ্ড ৰিফাইনাৰী বুলি কোৱা হয় অপচন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 Who is the present speaker of Assam Legislative Assembly যে অসম বিধানসভাৰ বৰ্তমান স্পিকাৰ কোন সেই কথাটো সুধিছে অপচন এ আছে ৰঞ্জিত কুমাৰ দাস অপচন বি হিতেন্দ্ৰনাথ গোস্বামী অপচন সি বিশ্বনাথ দৈমাৰী আৰু অপচন ডি নান অফ দা এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি বিশ্বনাথ দৈমাৰী আছে অসম বিধানসভাৰ বৰ্তমানৰ স্পিকাৰ অপচন সি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 7 ত আছে When was BTR Accord signed যে BTR চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল সেই কথাটো সুধিছে অপচন এত আছে 27 ফেব্ৰুৱাৰী 2020 অপচন বি 27 জানুৱাৰী 2020 অপচন সি 27 জানুৱাৰী 2019 অপচন ডি 27 ফেব্ৰুৱাৰী 2019 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 27 জানুৱাৰী 2020 যে 27 জানুৱাৰী 2020 চনত BTR চুক্তি স্বাক্ষৰ হয় সেই কথাটো মনত ৰাখিব BTC নহয় BTC তো আগতে আছিল এইটো BTR তো অপচন বি শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 8 ত আছে When was বড়ো সাহিত্য সভা established যে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল অপচন এ 16 নৱেম্বৰ 1952 অপচন বি 16 ডিসেম্বৰ 1952 অপচন সি 17 মাৰ্চ 1953 অপচন ডি 19 জুন 1954 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ 16 নৱেম্বৰ 1952 অপচন এ হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 Which schedule of the Constitution of India deals with the administration of tribal areas of Assam ইয়াত কি সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীয়ে জনজাতীয় লোকৰ এলেকাৰ
প্ৰশাসনিক বিষয়ৰ লগত জড়িত সেই কথাটো সুধিছে অপশ্যন এত আছে 8 শিডিউল অপশ্যন বি 6 শিডিউল অপশ্যন চি 5th শিডিউল আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6 শিডিউল যে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীয়ে এই বিষয়ে কয় বা জড়িত সেই কথাটো মনত ৰাখিব অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10ত আছে হুইচ কমিউনিটি চেলিব্ৰেটেড দ্য বাইখু ফেষ্টিভেল যে কোনটো জনগোষ্ঠীয়ে বাইখু ফেষ্টিভেল উদযাপন কৰে সেই কথাটো সুধিছে অপশ্যন এত আছে তিৱা অপশ্যন বি কাৰ্বি অপশ্যন চি ৰাভা আৰু অপশ্যন ডি দেউৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাভা যে ৰাভা জনগোষ্ঠীয়ে বাইখু ফেষ্টিভেল উদযাপন কৰে অপশ্যন চি শুদ্ধ উত্তৰ এবাৰ আছে কুৱেশ্যন নম্বৰ 11 ইয়াৰে মাজতে কথা এটা কৈ দিওঁ মই যদি আপোনালোকৰ ক্লাছটো ভাল লাগিছে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আন যিবোৰ প্ৰাৰ্থী আছে সিহঁতেও পায় আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব সেই কথাটো ক'ব বিচাৰিছোঁ যাতে আপোনালোকে কি নটিফিকেশ্যনবোৰ পাই থাকে মই যেতিয়া ক্লাছ দিওঁ এবাৰ 11 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ Where was Reserve Bank of India shifted its headquarter from Kolkata to Mumbai? ইয়াত কি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া কলকাতাৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিলে ইয়াৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় অপশ্যন এত আছে 1935 অপশ্যন বি 1937 অপশ্যন চি 1939 আৰু অপশ্যন ডি 1949 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1937 ইয়াৰে লগত আৰু কেইটামান কথা কৈ দিওঁ মই যে 1935ত কি হৈছিলে ৰিজাৰ্ভ বেংক স্থাপন হৈছিলে অপশ্যন এত যিটো আছে 1935ত ৰিজাৰ্ভ বেংক গঠন হৈছিলে আৰু 1949ত কি হৈছিলে ৰিজাৰ্ভ বেংক নেশ্যনেলাইজ হৈছিলে ৰাষ্ট্ৰীয়কৃত হৈছিলে তো সেই কথাটো লগতে মই কৈ দিলোঁ তো এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 12ত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড অন দ্য বেচিছ অফ ভলিউম অফ ৱাটাৰ ইয়াত কি সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী কোনখন সেই কথাটো সুধিছে অপশ্যন এত আছে ভলগা অপশ্যন বি নীল অপশ্যন চি এমাজন আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এমাজন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী আৰু যদি দীৰ্ঘতম সোধে আটাইতকৈ দীৰ্ঘতম হ'লে কি হ'ব নীল হ'ব সেই কথাটো মনত ৰাখিব আমাক ইয়াত দীৰ্ঘতম সোধা নাই ডাঙৰ সুধিছে সেইকাৰণে কি হ'ব অপশ্যন চি এমাজন হ'ব অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 13ত আছে আৰ্টিকল 21 ডিলছ উইথ যে আৰ্টিকল 21 কাৰ লগত জড়িত সেই কথাটো সুধিছে অপশ্যন এত আছে এবলিশ্যন অফ আনটাচেবিলিটি অস্পৃশ্যতা বৰ্জন এবলিশ্যন অফ টাইটেল উপাধি লোৱা বৰ্জন অপশ্যন চি আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যে জীৱনৰ অধিকাৰ আৰু কি ব্যক্তি স্বাধীনতা অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইয়াত ব্যক্তি স্বাধীনতা আৰু নিজৰ জীৱনক ৰক্ষা কৰাৰ কথা কোৱা হৈছে তো আৰ্টিকল 21 অপশ্যন চি প্ৰটেকশ্যন অফ লাইফ আৰু পাৰ্চনেল লিবাৰ্টিৰ কথা কয় বা প্ৰটেকশ্যন দিয়াৰ কথা কয় সেইটো মনত ৰাখিব ইয়াৰে লগতে আৰু এটা কথা কৈ দিওঁ মই আৰ্টিকল 21A এটা আছে সেইটো আকৌ বেলেগ ইয়াৰ লগত আপোনালোকে মিক্স নকৰিব আৰ্টিকল 21A শিক্ষাৰ লগত জড়িত মই বেলেগ ক্লাছ এটাত কৈ দিম বাৰু তো এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 14ত আছে হুইচ লেংগুৱেজ ইজ নট ইনক্লুডেড ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কোনটো ভাষা অন্তৰ্ভুক্ত নহয় অপশ্যন এত আছে আছামিজ অপশ্যন বি নেপালী অপশ্যন চি বড়ো আৰু অপশ্যন ডি আছে ইংলিছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইংলিছ যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত আমি জানো 22টা ভাষা আছে কিন্তু সেই 22টা ভাষাৰ মাজত ইংৰাজী ভাষাটো নাই কিন্তু ইংৰাজী ভাষাটো মনত ৰাখিব যে ইংৰাজী ভাষাক কি হিচাপে স্বীকৃতি দিয়া হৈছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ সেই কথাটো মনত ৰাখিব কেতিয়াবা এক্সামত সোধে যে ইংৰাজী ভাষাটো হৈছে আমাৰ ভাৰতবৰ্ষত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 15ত আছে আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো হুইচ কালাৰ্ছ আৰ ফাউণ্ড ইন দ্য চিম্বল অফ গুগল যে গুগলৰ যে চিম্বল আছে বা লগো আছে সেই লগোটোত কি কি ৰং পোৱা যায় অপশ্যন এ ৰেড ব্লেক অৰেঞ্জ হোৱাইট অপশ্যন বি
ৰেড গ্ৰীণ ব্লু য়েল্লো অপশ্যন চি ৰেড ব্লেক ভায়লেট পিংক আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেড গ্ৰীণ ব্লু য়েল্লো ৰঙা সেউজীয়া নীলা আৰু হালধীয়া এই চাৰিটা ৰং গুগলৰ যিটো লগো আছে তাত পোৱা যায় তো অপশ্যন বি শুদ্ধ উত্তৰ তো আজিৰ ক্লাছটো ইমানতে সামৰণি পৰিল আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আৰু ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই যেতিয়া নতুন ক্লাছ দিওঁ আপোনালোকে সেইবোৰ নটিফিকেশ্যন পাই যায় আৰু চাব পাৰে আৰু ক্লাছবোৰ আপোনালোকৰ বাবে ইউজফুল হ'ব বিশ্বাস ৰাখক তো আজিলৈ এৰিছোঁ ধন্যবাদ